ধন্যবাদ জনাই আজি ক্লাস আৰম্ভ কৰিবলৈ মই অনুৰোধ জনাইছো ধন্যবাদ গুড মৰ্নিং আজি কালি আমি শিকিলো ধ্যানাসন কিতা যিকিটা ইংলিছত মেডিটেটিভ পোজ বুলিও কোৱা হয় মেডিটেটিভ আসনা বা মেডিটেটিভ পোজ তাৰপিছত আজি আমি আৰম্ভ কৰিম স্বাস্থ্যাসন গীতা যিকিটা ক্লাসিক্যাল পোজ বুলি বা ক্লাসিক্যাল আসনা বুলি কোৱা হয় এনেইতো আসন বহুতখিনি আছে ভগৱান শিৱৰ মতে আমাৰ পৃথিৱীত 84 লাখ আসন আছে কিন্তু তাৰ ভিতৰত আমি মানুহৰ উপযোগী কিছুমান আসনহে আমি কৰা হয় তাৰ ভিতৰতো মই একেবাৰে যিখিনি অতি জৰুৰী আসন সেইখিনি তোমালোকক শিকাবলৈ লৈছো ক'বলৈ লৈছো তাৰ ভিতৰত মই কেইটামান দিছো ষ্টেণ্ডিং পোজ থিয় হৈ কৰিব পৰা কেইটামান বহি কৰিব পৰা আৰু কেইটামান শুই কৰিব পৰা এতিয়া প্ৰথমতে আমি আৰম্ভ কৰিম থিয় হৈ কৰিব পৰা আসনৰ পৰা তোমালোকে দেখিছানে স্ক্ৰিনখন এতিয়া দেখিছো মেম দেখিছা না ঠিক আছে বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তোমালোকে নামবোৰ লিখি যাব পাৰা মই ইয়াত তোমালোকক দেখুৱাইছো বেনিফিটস আৰু ৰেষ্ট্ৰিকশন খিনি মই এইখিনি তোমালোকে পইণ্টস অলপ জাস্ট পইণ্ট ওয়াইজ লিখি যাব পাৰা আৰু বাকি মই তিনটা আসন কৈ যোৱাৰ পিছত তোমালোকক দেখুৱাই দিম কেনেকৈ কৰে প্ৰথমতে থিয় হৈ কৰাখিনি ষ্টেণ্ডিং পোজখিনি আমি আৰম্ভ কৰো ফাৰ্ষ্ট আসনটো হ'ল কটি চক্ৰাসন কটি চক্ৰাসন কটি মানে হ'ল কঁকাল চক্ৰ মানে হ'ল চকা বা চক্ৰ বা চকা আৰু কটি চক্ৰাসনটো হ'ল আমি কঁকালটো চক্ৰৰ নিচিনা যেতিয়া ঘূৰোৱা হয় সেই আসনটোক কোৱা হয় কটি চক্ৰাসন এই আসনটো কৰিবলৈ প্ৰথমতে আমি প্ৰচিডিউৰটো হ'ল আমি থিয় হৈ ল'ব লাগিব থিয় হৈ প্ৰথমতে সাৱধান পজিশনত যেটো থকা হয় সাৱধান পজিশন বুলি কয় হেতু যোগা ভাষাত কোৱা হয় সমস্থিতি বুলি কোৱা হয় হেতুত প্ৰথমতে থিয় হৈ হাত দুখন আগলে আগুৱাই দিব লাগিব একদম পুৰা পুনকে শোল্ডাৰ লেভেলত হাতগিখন আগুৱাব লাগিব আগুৱাই বাও হাতখন পিছফালে দিলে হু হাতখনে বাও কান্ধত ট্ৰাছ কৰিব লাগিব তেনেকে ৰিভাৰ্স কৰি কৰিব লাগিব মই দেখুৱাই দিম এতিয়া হল এই আসনটোৰ বেনিফিটস খিনি হল strengthens the spine improves its flexibility আমাৰ যিডাল পিঠি স্পাইন আছে স্পাইন বুলি ধৰিব পাৰিছা নহয় স্পাইনডাল যিডাল আমাৰ স্কালৰ পিছৰ পৰা একেবাৰে তললৈকে যিডাল আহে সৰু সৰু ভাৰ্টিব্ৰি টুকুৰা সৰু সৰু টুকুৰাৰে গঠিত হয় ভাৰ্টিব্ৰি বুলি কোৱা হয় সেই স্পাইনডাল ফ্লেক্সিবল হৈ থকা অতি জৰুৰী আমাৰ কাৰণে এই স্পাইনডাল যেতিয়া ফ্লেক্সিবল হৈ থাকে তেতিয়া আমাৰ বহুত বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰো এই আসনটোৱে স্পাইন ফ্লেক্সিবিলিটি কৰে আৰু it improves the flexibility of the waist and spine একে হৈছে আমাৰ কঁকালটো ফ্লেক্সিবল কৰে আমি কঁকাল পটককে হাওলিব পাৰো বা পিছলে কৰিব পাৰো বেকা হ'ব পাৰো আৰু ই আমাৰ বেলি ফেট নাইকিয়া কৰাত সহায় কৰে মই খুব কম বেনিফিট মেইন যিখিনি বেনিফিট সেইখিনিহে দেখুৱাইছো তাৰ বাহিৰে আৰু আছে এইগিটা হ'ল ইয়াৰ মেইন বেনিফিটস তেনেকে এটো কৰিবলৈ কিছুমান ৰেষ্ট্ৰিকশনো আছে সবে কৰিবলৈ অলপ দিগদাৰ হয় ইন প্ৰেজেন্স অফ স্লিপ ডিস্ক বহুত মানুহৰ কঁকালৰ বিষ থাকে কঁকালৰ বিষ থকা মানুহখিনিয়ে এইখিনি এটো কৰিব নোৱাৰে নাম্বাৰ 2 আহিলে ক্ৰনিক স্পাইনেল ডিসঅৰ্ডাৰ আমাৰ বহুতৰ যিডা স্পাইনৰ প্ৰবলেম থাকে বহুত মানুহৰ অলৰেডি স্পাইনৰ প্ৰবলেম থাকে সেই স্পাইনৰ প্ৰবলেম থকা মানুহখিনিয়ে এটো কৰিব নোৱাৰে
in presence of abdominal inflammation. পেটৰ বিষ যদি থাকে বেছি তেতিয়া হলে এটো কৰিব নোৱাৰে তেনেদৰে হাৰ্নিয়া প্ৰবলেম থাকিলেও এই কটি চক্ৰাসনটো কৰিব নোৱাৰে তাৰ পিছত আমি আহো এটো লিখি অলপ পইণ্টছ কিনি লিখি লোৱা কটি চক্ৰাসন নামটোৰ হৈতে জাস্ট মনত থাকিবলে বেনিফিটছ আৰু ৰেষ্ট্ৰিকচন বুলি তাৰ পিছত আমি নেক্সট আসনটোলে আহিম হৈছেনে এটো এটো যদি হৈছে নেক্সট আসনটোলে আহো নেক্সট আসনটো হল তদাসন এই আসনটো লোৱা হৈছে তাল গছৰ পৰা তাল গছ যেনেকে উখ দীঘল হয় পুন হয় তেনেকে আমাৰ শৰীৰটো বডিটো এই আসনটোত একদম পুন কৰি দিয়া হয় এই আসনটো প্ৰথমতে সমস্থিতিত থিয় হৈ লব লাগে তাৰ পিছত কৰিব লাগে হাত দুখন আঙুলিগিটা জয়েন কৰি পুৰা হাত দুখন ওপৰলে যিমান পাৰি টানি দিব লাগে পুৰা টানি দিব লাগে কোনো বেন্ড কৰিব নালাগে হাত দুখন তাৰ পিছত ভৰিটো কৰিব লাগে আমাৰ টোজ ভৰি আঙুলিৰ ওপৰত ভৰিগিটা থিয় হ'ব লাগে থিয় হৈ একদম স্থিৰ হৈ ৰব লাগে এটো হল তদাসন ইয়াৰ বেনিফিটস খিনি হল it strengthens your back hips and legs it boosts blood circulation tadasan develop physical and mental balance tadasan to কি হয় কৰি থাকিলে যেতিয়া একদম স্থিৰ হৈ ৰোৱা হয় আৰু এটা পইণ্টত চাই থাকিব লাগে তেতিয়া একদম স্থিৰ হৈ ৰৈ থাকিবলে পাৰি তেতিয়া কি হয় এটো কৰি থাকিলে balance to physical balance improve হয় আৰু mental balance improve হয় তাৰ পিছত কি হয় আমি যেতিয়া হাতখন টানি একদম পুৰা ওপৰলে একদম টানি ৰাখি দিও তেতিয়া আমাৰ শৰীৰৰ হিৰা উপহিৰাবোৰ খুল খাই যায় ব্লাড সার্কুলেশন তেতিয়া ভাল হয় পুৰা যেতিয়া আমি টানি দিও গোটেই বডিৰ আমাৰ হিৰা উপহিৰাখিনি টান খাই একদম খুলি যায় তাৰ কাৰণে ইয়াৰ ব্লাড সার্কুলেশনটো ভাল হৈ যায় তাৰ পিছত এটো কৰি থাকিলে আমাৰ বেক সাইড হিপস লেগস ভৰি আৰু হাতও ষ্ট্ৰং হয় এইখিনি হল তদাসনৰ বেনিফিটস বা উপকাৰিতা আৰু এইখিনি কৰিবলৈ কিছুমান সবে কৰিব নোৱাৰে কিছুমান ৰেষ্ট্ৰিকচনো আছে হেতু হল যাৰ সেভিয়াৰ মাইগ্ৰেন আছে বা ডিজিনেস আছে পটককে টোপনি আহি যায় বা মাইগ্ৰেন মূৰ ঘুৰুৱা বা হেৰি হয় মূৰ ঘুৰুৱা প্ৰবলেম থাকে সেইখিনি মানুহে এইটো আসন কৰিব নোৱাৰে তাৰ পিছত আৰু এটা ৰেষ্ট্ৰিকচন আছে হেতু হল ভৰি বিষ যোনবোৰ মানুহৰ ভৰি বিষ আছে বা যিবোৰ মানুহে বেছি সময় থিয় হৈ থাকিব নোৱাৰে সেই মানুহখিনিয়ে এই আসনটো কৰিব নোৱাৰে অলপকে লিখি থৈ দিব পাৰা তাৰ পিছত আমি নেক্সট আসনটোলে যাম মই তিনটা আসন দেখুৱাৰ পিছত মই তোমালোকক কেনেকে কৰে হেতু দেখুৱাই দিম তদাসন এই আসনটো তাল গছৰ পৰা লোৱা হৈছে তাল গছৰ দৰে একদম স্থিৰ হৈ থাকে সেই কাৰণে এই আসনটো কোৱা হয় তদাসন
আৰু যিবোৰ মানুহৰ অস্ত্ৰোপচাৰ কৰা থাকে বা সাৰ্জাৰী কৰা থাকে সেইখিনি মানুহেও এইটো আসন কৰিব নোৱাৰে তাদাসনটো নেক্সট আসনটো আহো যদি হৈ গৈছে তিৰ্যক তাদাসন এইটো তাদাসনৰ দৰে হয় কিন্তু ইয়াত আমি তাদাসনত যেনেকে টোজৰ ওপৰত থিয় হৈছিলো ভৰি আঙুলিৰ ওপৰত থিয় হৈছিলো এইটো আসনত ভৰি আঙুলিৰ ওপৰত থিয় হ'ব নালাগে ভৰিকিটা অকমান ফাক ৰাখিব লাগে এফুটমান ফাক ৰাখি আমি সাইডলে বেন হ'ব লাগে এটুক কয় তিৰ্যক তাদাসন ইয়াৰ বেনিফিটস খিনি হল বা উপকাৰিতা খিনি হল ইট হেল্পস টু ৰিডিউস বেলি ফেটস এটোৱে যেতিয়া আমি সাইডলে বেন কৰো সাইডলে বেন হও তেতিয়া আমাৰ ককালৰ এক্সট্ৰা যিখিনি ফেটস থাকে সেইখিনি আঁতৰি যোৱাত সহায় কৰে আৰু ই আমাৰ স্পাইনডাল ফ্লেক্সিবল হোৱাত সহায় কৰে এই আসনটোৱে আৰু ৰেষ্ট্ৰিকশন খিনি হল অলপ ইয়াত তাদাসনৰ দৰে এই ভৰি বিষ থকা মানুহে কৰিব নোৱাৰে আৰু যাৰ সেভিয়াৰ বেক পেইন আছে পিঠিৰ বিষ আছে সেই তেনেকুৱা মানুহে এইটো কৰিব নোৱাৰে এতিয়া মই তোমালোকক দেখুৱাই দিওঁ এইগিটা আসন কেনেকে কৰিব লাগে প্ৰথমতে আমি কৰিম কটি চক্ৰাসনটো कटी चक्रासन कटी चक्रासन एटु हल समस्थिति पूरा स्थिर হৈ ৰৈ থকাটো সাৱধান পজিশনত যিটো ৰয় হেতু কয় সমস্থিতি কটি চক্ৰাসনটো কৰিবলৈ প্ৰথমতে আমি হাত দুখন পুৰা সিধাকে শোল্ডাৰ লেভেলত আনিব লাগে তাৰ পিছত কৰিব লাগে ঘূৰাই দিব লাগে এনেকে এবাৰ পুৰা পিঠিটো ঘূৰাই দিবা তাৰ পিছত গৈ পুৰা এনেকে পুৰা সকাৰ নিচিনাকে পুৰা ঘূৰিব এইটো কয় কটি চক্ৰাসন তাৰ পিছত নেক্সটটো আহিলো আমি তাদাসন কৰিবলৈ একে সমস্থিতি আহিলো ফাৰ্স্ট তাৰ পিছত আমি টোজৰ ওপৰত থিয় হলো হাত দুখন আনি ইয়াতে আমি লক কৰিলো দুইখন হাতৰ ফিংগাৰ ক্ৰস কৰি পুৰা হাতখন সিধা কৰি ওপৰলে যিমান পাৰো ওপৰলে টানি দিলো উখা লৈ ওপৰলে যেতিয়া হাতখন যাব তেতিয়া উখা লৈ ওপৰলে আমি হাতখন কৰিম অলপ সময় থাকিলো 10 সেকেন্ড মান ৰাখিলো 10 সেকেন্ড মান ৰাখি আকৌ তললে আনি উখা এৰি আমি হাতখন তললে আনি পুৰা আগৰ পজিশনত গুছি আহিলো এনেকে কৰি উখা লৈ হাতখন ওপৰলে লৈ যাম তাৰ পিছত 10 সেকেন্ড নরমাল ব্রেথ উখাটো যেনেকে নরমালি লৈ থাকো তেনেকে লম তাৰ পিছত যেতিয়া আকৌ তললে আনিলো হাতখন তেতিয়া উখা এৰি তললে আনিম নেক্সটটো আহিলে তিৰ্যক তাদাসন কৰিবলৈ অকমান ভৰিকিটা ফাক কৰি ল'ব লাগিব একে সেম পজিশন হাত দুখন ক্ৰস কৰিলো ফিংগাৰ ক্ৰস কৰিলো ওপৰলে নি বেন কৰোতে মন কৰিবা তললে যেতিয়া হাতখন আহে আমি উখা এৰি তললে আহিব লাগিব আৰু যেতিয়া ওপৰলে যাম উখা লৈ ওপৰলে আহিব লাগিব তেনেকে দুইটা সাইডে আগলে চাই যায় কিন্তু মুখখন চকুকিটা আগত থাকি ফ্ৰন্টৰ ফালে চাই থাকিব এনেকে নহয় আগলে চাই কৰিব লাগিব হাত দুখন যেন বেন নহয় মনত ৰাখিব লাগিব আকৌ ওপৰলে উঠোতে উখা লৈ এইটো হল তিৰ্যক তাদাসন তিনটা দেখুৱালো আকৌ মই নেক্সট তিনটা কওঁ
দেখিছা এইটো নেক্সটটো দেখিছা নেক্সটটো আহিলে পদহস্তাসন পদ মানে ভৰি হস্ত মানে হাত পদহস্তাসন মানে হল ভৰি আমি হাতেৰে গৈ টাচ কৰিব লাগিব পদহস্তাসন ইয়াক কয় পদহস্তাসন ইয়াৰ প্ৰচিডিউৰটো হল আমি প্ৰথমতে উশাহ লৈ লৈ হাত দুখন ওপৰলৈ নিও নি অলপ পিছফালে বেন্ড কৰি আকৌ আহি উশাহ এৰি এৰি তললৈ আহি আমি ভৰি আঙুলিকেইটা বা ভৰি পতাটো চুবলৈ চেষ্টা কৰোঁ এইটো হল পদহস্তাসন ইয়াৰ বেনিফিটছ খিনি হল it massages the digestive organs মানে আমাৰ ডাইজেষ্টিভ সিস্টেমটো এই আমাৰ ডাইজেষ্টিভ অৰ্গেন যিটো আছে এই পদহস্তাসনটোৱে ডাইজেষ্টিভ সিস্টেমটো ইমপ্ৰুভ কৰে ইট ইমপ্ৰুভছ দ্য মেটাবলিজিম stresses the hamstring মানে ধৰিব পাৰিছা নহয় ভৰি যিটো আমাৰ hamstring থাকে এই hamstringটো টানি তাক ফ্লেক্সিবল কৰে আৰু ইট ৰিডিউচ দ্য বেলি ফেটছ আৰু আমাৰ কঁকালৰ যিখিনি ফেটছ থাকে এক্সট্ৰা ফেটছ এইখিনি আঁতৰোৱাত এইটোৱে সহায় কৰে পদহস্তাসনটো এটা খুব ভাল হয় কিন্তু যদিও এইটো খুব ভাল এটা আসন কিন্তু বহুতখিনি মানুহে এইটো কৰিব নোৱাৰে বিশেষকৈ যিবোৰ মানুহৰ হাই প্ৰেছাৰ থাকে হাই প্ৰেছাৰ থকা মানুহখিনিয়ে এইটো এখন একদম কৰিব নালাগে হাই প্ৰেছাৰ থকা মানুহখিনি যদি এইটো কৰিবলৈ যায় তেতিয়া যিহেতু মূৰটো তললৈ আহি যায় তললৈ মূৰটো হৈ ব্লাডটো মানে প্ৰেছাৰটো একদম বাঢ়ি মানে বেছি হৈ যোৱাৰ এইটো চান্স থাকে তাৰপিছত হাৰ্টৰ প্ৰব্লেম থকা মানুহে কৰিব নোৱাৰে তাৰপিছত এনি কাইণ্ড অফ ইনজুৰি যেনে নেক ইনজুৰি শোল্ডাৰ ইনজুৰি স্পাইনৰ হিপছৰ নিজ এনেকুৱা যদি কিবা ইনজুৰি থাকে তেতিয়াহ'লে এইটো পদহস্তাসনটো কৰিব নোৱাৰে তোমালোকে পইণ্টছটো লিখি লোৱা পদহস্তাসন তাৰপিছত পদহস্তাসনৰ পিছত আমি নেক্সটটো আহোঁ এইটো হ'ল অৰ্ধচক্ৰাসন বা এইটো বেক বেণ্ডিং বুলিও কোৱা হয় এইটো একদম ইজি হয় আমি থিয় হৈ অকণমান ভৰিকেইটা অলপমান ফাঁক কৰি কি কৰিম কঁকালত হাত দুখন দি ধৰিম তাৰপিছত পিছফালে আমি হাউলি দিম যিমান পাৰো হাউলি দিম এইটো সাধাৰণতে নৰ্মেলি মানুহে কৰি থকাই হয় কিবা কঁকালটো একদম মানে টানি ধৰিলে কুটকুটাই থাকিলে আমি একদম পিছফালে বেন্ড কৰি হাউলি দিওঁ এইটো কয় অৰ্ধচক্ৰাসন ইয়াৰ বেনিফিটছবোৰ হ'ল it tones shoulders thighs and waist and help stretch the abdomen stomach and intestine muscles stomach এই গোটেইখিনি ষ্ট্ৰেচ কৰি টানি দিয়ে তাৰপিছত আৰু শোল্ডাৰ থাই কঁকাল এই গোটেইখিনি এটা ধুনীয়া শেপত অহাত সহায় কৰে it helps relieve shoulder and neck pain shoulder pain কি কয় কান্ধৰ বিষ তাৰপিছত ডিঙিৰ বিষ আনকি কঁকালৰ বিষতো তলৰ চাইডৰ হোৱা কঁকালৰ বিষো ই নাইকিয়া কৰাত সহায় কৰে কিউৰ ৰেস্পিৰেটৰী ডিসঅৰ্ডাৰ পেছাবৰ যিবোৰ প্ৰব্লেম থাকে কিছুমান সেইবোৰো কিছুমান বস্তু ই নাইকিয়া কৰাত সহায় কৰে কিন্তু ইয়াৰ ৰেষ্ট্ৰিকশ্যনো কিছুমান আছে সেইখিনি হ'ল হাই ব্লাড প্ৰেছাৰ কৰিব নোৱাৰে হাই ব্লাড প্ৰেছাৰ থকা মানুহে আৰু স্পাইন আৰু নেক ইনজুৰি স্পাইনৰ যদি প্ৰব্লেম থাকে বা ডিঙিৰ যদি দুখ পোৱা থাকে তেতিয়াহ'লে এইটো অৰ্ধচক্ৰাসনটো কৰিব নোৱাৰে অলপকে
পইণ্টছখিনি থৈ দিবা নামটোৰ সৈতে এইবোৰ তোমালোকৰ পিছত প্ৰেক্টিকেলত কৰিব লাগিব অৰ্ধ চক্ৰাসন সিম্পল হয় একদম সিম্পল আসন নেক্সট টু হল বৃক্ষাসন বা ট্রি পোজ ইংলিছত ট্রি পোজ বুলিও কোৱা হয় বা বৃক্ষাসন এটো ষ্টুডেন্টৰ কাৰণে খুব উপযোগী হয় বৃক্ষাসন টু ট্রি পোজটো প্ৰথমতে কৈ দিছো প্ৰসিডিউৰটো হল আমি ফাৰ্স্ট সমস্থিতিত থিয় হলো তাৰ পিছত প্ৰথমতে হুভৰি আনি হুভৰিটো দাঙি আমি এটা ভৰিৰ ওপৰত থিয় হলো হুভৰিটো দাঙি ৰাখি তাৰ পিছত হাত দুখন ওপৰলে নমস্কাৰ ভংগীত ৰাখিলো বা নমস্কাৰ ভংগীত নাৰাখিও আমি পুৰা সিধাকেও ৰাখিব পাৰো হাত দুখন কোনো কথা নাই দুইটাই শুদ্ধ আৰু তেনেকে আকৌ ভৰিটো চেঞ্জ কৰি প্ৰথমতে হু ভৰিৰ ওপৰত যদি থিয় হৈছো নেক্সট বাও ভৰিৰ ওপৰত তেনেকে থিয় হ'ব লাগে বৃক্ষাসন ট্রি পোজ আৰু এটা পইণ্টত আমি মনটো এটা পইণ্টত আমি চাই থাকিব লাগে কাৰণ যদি আমি ইফালে সিফালে চাই থাকো তেতিয়া কি হয় আমাৰ মনটো চঞ্চল হৈ আমি তেতিয়া বেলেন্সটো ৰাখিব নোৱাৰি আমি পৰি যাম এটো এখন যিমান সময় পাৰি সিমান সময় থাকিব পাৰিলে ভাল 1 মিনিট 2 মিনিট যিমান সময় থাকিব পাৰি যিমান সময় থাকিব পাৰা তোমাক গম পাবা যে তোমাৰ মনৰ ষ্টেবিলিটিটো হিমানে বাঢ়িছে কনসেন্ট্ৰেচন বাঢ়িব মনৰ ষ্টেবিলিটি বাঢ়িব এটো আসন কৰিলে বিশেষকৈ ষ্টুডেন্ট লাইফৰ এটো আসন বহুত দৰকাৰী এটো কলুৱে এটা পইণ্ট কলুৱে ইট ইমপ্ৰুভস ষ্টেবিলিটি এণ্ড কনসেন্ট্ৰেচন মাইণ্ডৰ কনসেন্ট্ৰেচন বঢ়ায় তাৰ পিছত আৰু এটা পইণ্টছ হল বেনিফিটছ হল ইট ষ্ট্ৰেংথেন দ্য লেগছ এণ্ড opens the hips এই আমাৰ ভৰিটো ষ্ট্ৰং কৰাত সহায় কৰে আৰু হিপছ জইন্টটো আমাৰ ওপেন হোৱাত সহায় কৰে it improves alertness and concentration যেটো প্ৰথমতে কৰিছিলো যে কনসেন্ট্ৰেচন বঢ়ায় তাৰ পিছত ইয়াৰ কিছুমান ৰেষ্ট্ৰিকচন আছে ভৰি বিষ থাকিলে আমি এটো কৰিব নোৱাৰিম কাৰণ এটা ভৰিৰ ওপৰত থিয় হোৱাটো যথেষ্ট ভৰিটোৰ ওপৰত প্ৰেছাৰ পৰে সেইকাৰণে ভৰি বিষ থাকিলে আমি কৰিব নোৱাৰো তেনেকে ওভাৰৱেট যিবোৰ মানে শকত হাবত মানুহ অতি বেছি শকত হয় সেইখিনি মানুহে কৰিব নোৱাৰে কাৰণ এটা ভৰিৰ ওপৰত সেইখিনি মানুহে ভৰটো দিব নোৱাৰে বেছি এটা ভৰিৰ ওপৰত ভৰ দিবলৈ গলে হয় ভৰি বিষ হ'ব নহয় পৰি যাব সেইকাৰণে ওভাৰৱেট থকা মানুহে এই আসনটো কৰিব নোৱাৰে এতিয়া আমি কি কৰিলো প্ৰথমতে পদহস্তাসন কৰিলো তাৰ পিছত কৰিলো অৰ্ধ চক্ৰাসন তাৰ পিছত বৃক্ষাসন বা ট্রি পোজ এতিয়া মই তোমালোকক এটাকে দেখুৱাও প্ৰসিডিউৰটো এক সেকেন্ড মই আহি আছো এক মিনিট মই দেখুৱাই আছো কি নহয় সেটো নাইকিয়া হৈ দে গুগলটো এতিয়া মই তোমালোকক এটো এটাকে দেখুৱাও ফাৰ্স্ট দেখুৱাও পদহস্তাসন আমি সমস্থিতিত থিয় হলো সমস্থিতিত থিয় হৈ দীঘলকে উশাহ লৈ অলপ পিছফালে হাওলিলো তাৰ পিছত উশাহ এৰি আহি আমি ভৰি টাচ কৰিলো টাচ কৰি যিমান পাৰি আগলৈ আহি মূৰটো
ইয়াত লগাবলৈ চেষ্টা কৰিবা আঁঠুত লগাবলৈ চেষ্টা কৰিবা যদি প্ৰথমতেতো নালাগিব কিন্তু যদি তোমালৈ খিনমিন হয় লাহে লাহে আহি এটো বস্তু আঁঠুত লাগি যাব তাৰ পিছত নেক্সট আহিলে পদাহস্তাসনৰ পিছত নেক্সটটো কি আছিল পদাহস্তাসন নেক্সট अर्धा चक्रासन আছিলে अर्धा চক্ৰাসনটো আমি প্ৰথমতে থিয় হৈ অলপমান ভৰি ফাক ৰাখিলো জাস্ট কঁকালত ধৰি এইটো अर्धा চক্ৰাসন তাৰ পিছত আহি গল নেক্সটটো কোনে ক'ব পাৰিবা কি আছিলে अर्धा चक्रासনৰ পিছত কি আছিলে নেক্সট টু ট্ৰিপোজ আছিলে নেক্সট টু ট্ৰিপোজটো আমি কৰিবলৈ হলে ফাৰ্স্ট সমস্থিতি থিয় হম সমস্থিতিত থিয় হৈ সাপোজ আমি মুখ ভৰিটো উঠাইছো বাও হাতখন বেলেন্স কৰি ৰাখিম মেলি মুখ ভৰি উঠালো মুখ ভৰি উঠাই ৰাখিলো মুখ হাত বেলেন্স কৰিলো তাৰ পিছত পাম আপ লাহে ওপৰলৈ গৈ আমি নমস্কাৰ ভংগী বা হাতখন এনেকেও ৰাখিব পাৰি বা নমস্কাৰ ভংগীটো ৰাখি আমি বেলেন্সত থিয় হলো অলপ দেৰি থলো যিমান কেপাসিটি কিমান আকৌ হাতখন আনি ওপৰলৈ হাতখন যেতিয়া নিম উখা লৈ নিম আৰু তললৈ যেতিয়া হাতখন আনি উখা এৰি আনিম তেনেকে ভৰিটো নমালো হাত নমালো নেক্সট তেনেকে ইটো ভৰিও উঠালো ইটো ভৰি উঠালে ইখন হাত বেলেন্স কৰিলো আকৌ হাতখন উঠাই উখা লৈ ওপৰ হাতখন নিলো অলপ দেৰি থাকিলো আকৌ উখা এৰি তললৈ হাতখন আনি ভৰি নমালো হাত নমালো এটো হল বৃক্ষাসন বা ট্ৰিপোজ এতিয়া আমি আহো নেক্সট এখন নেক্সট এখনটোত আহিছো দেখিছানে নেক্সট এখনটো আহিলে ত্ৰিকোণাসন দেখিছানে বাৰু তোমালোকে দেখিছো মেম ঠিক আছে নেক্সট আহিলে ত্ৰিকোণাসনটো এটা ভাল আসন হয় ইন্টাৰেষ্টিং আসন ত্ৰিকোণাসনটো কৰিবলৈ মই পিছত দেখুৱাই দিম কেনেকৈ কৰে প্ৰথমতে ভৰি দুটা 2 ফুট 3 ফুট মান বহলকে মেলি লব লাগিব ভৰি দুটা মেলি ভৰি দুটাৰ ভৰি পতাটো এটা সাইডলৈ পইণ্ট কৰি থাকিব এটা সন্মুখলৈ পইণ্ট কৰি থাকিব আৰু যিটো ভৰি সাইডৰ ফালে পইণ্ট কৰি থাকিব আমি হেতু সাইডে হাউলি এখন হাতেৰে ভৰি পতাটো চুম আৰু ইখন হাত ওপৰলৈ মেলি ওপৰ ফালে চাবলৈ চেষ্টা কৰিম এটো হল ত্ৰিকোণাসন ত্ৰিকোণাসনৰ
মই দেখুৱাই দিম পিছত কেনেকৈ কৰে ত্ৰিকোণাসনৰ বহুতখিনি বেনিফিটছ আছে বেনিফিটছখিনি চাই লোৱা আৰু যদি বিচাৰা পইণ্টছখিনি লিখি ল'বা বেনিফিটছখিনি ত্ৰিকোণাসনটো it stresses and lengthens the spine এইটোৱে কি কৰে স্পাইনটো মানে ফ্লেক্সিবল কৰাত আৰু ষ্ট্ৰেছ কৰাত সহায় কৰে আৰু ষ্টিফনেছ যিটো বডি ষ্টিফনেছ আছে বডি ষ্টিফনেছটো এই নাইকিয়া কৰি দিয়ে ত্ৰিকোণাসনটোৱে তাৰপিছত আৰু হেতু কাৰণে ইয়াৰ ফ্লেক্সিবিলিটি বাঢ়ে it opens the hips and shoulders আমি যেতিয়া ত্ৰিকোণাসনটো নিজে যেতিয়া কৰিবা তেতিয়া গম পাবা গোটেই আমি যেতিয়া কৰো তেতিয়া গোটেই ভৰিটো পুৰা টানি ধৰে পুৰা ভৰিটো টানি ধৰে আৰু কঁকালটো সাইড বেন্ডিং যেহেতু কৰা হয় কঁকালটো যথেষ্টখিনি হেঁচা পৰে আৰু হেতু কাৰণে ই ভৰি চৰি পুৰা খুলি দিয়ে হিপছ shoulder খুলে ভৰি খুলে সব খুলি দিয়ে ত্ৰিকোণাসনটোৱে it opens the hips and shoulders it reduces stress ই stress levelটো আমাৰ যিটো stress level এইটো ত্ৰিকোণাসনটোৱে stress levelটো কমোৱাত সহায় কৰে কিন্তু ইয়াৰ ৰেষ্ট্ৰিকশনো কিছুমান আছে যিবোৰৰ সেভিয়াৰ বেক পেইন থাকে নেক পেইন বা শোল্ডাৰ পেইন থাকে বিষ থাকে সেইবোৰ মানুহে ত্ৰিকোণাসনটো কৰিব নোৱাৰে ত্ৰিকোণাসনৰ হ'ল এইখিনি ৰেষ্ট্ৰিকশন অলপ চাই লোৱা ত্ৰিকোণাসনটো দুইটা সাইডে কৰিব লাগে দুইটা সাইডে কৰিলেহে ত্ৰিকোণাসনটো এটা সেট হয় তেনেকে আমি কেইবাটাও সেট কৰিব পাৰো আৰু এবাৰ যেতিয়া কৰা হয় এটা সাইডে বেন্ড কৰা হয় তেতিয়া মিনিমাম 10 সেকেন্ড থাকিবলৈ চেষ্টা কৰিব লাগে 10 সেকেন্ড আৰু যিমান পৰা যায় অলপ সময়টো লাহে লাহে বঢ়াই থাকিব লাগে তাৰ পিছত এটো যদি হৈছে নেক্সটলে আহো বীৰভদ্ৰাসন নালাগে তাৰ পিছত আহি গল আমি বহি কৰা আসন বহি আমি যিখিনি আসন কৰিব পাৰো তাৰ কিছুমান ইম্পৰ্টেন্ট আসন দিছো তোমালোকক এটা হল পশ্চিম উত্তানাসন পশ্চিম উত্তানাসনত আমি প্ৰথমতে 90 ডিগ্ৰী এংগুলত ভৰিকিটা মেলি বহি ললো দণ্ডাসন বুলি যেটো কোৱা হয় হেতু বহি আমি হাত দুখন ওপৰলে কৰি উখা লৈ হাত দুখন ওপৰলে কৰি তাৰ পিছত যিমান পাৰি গাটো আগুৱাই আহি লাহে লাহে ভৰি তলুৱাত ধৰি ভৰি আঙুলিকিটা বা তলুৱাত ধৰি মূৰটো আনি যদি পৰা হয় তেতিয়া যদি পাৰি তেতিয়া হলে ভৰিটো মূৰটো আঠুত লগাবলৈ চেষ্টা কৰি নোৱাৰিলেওতো নাই আৰু বিশেষকৈ মইতো নোৱাৰোৱে মোৰ মানে অলপ শকতাবত মানুহ কাৰণে চেষ্টা কৰিম এটোৱে কি কৰে strengthen the backbone আমাৰ যিডাল বেকবোন আছে বেকবোনডাল strength হোৱাত সহায় কৰে it reduce anxiety and fatigue anxiety আমাৰ মনৰ যিটো anxiety থাকে stress থাকে এটো কমোৱাত সহায় কৰে পশ্চিম উত্তানাসন আৰু ই কি কৰে reduce belly fats আমাৰ যিটো belly মানে পেটৰ যিখিনি fats থাকে এটো পশ্চিম উত্তানাসনটো আমি যেতিয়া কৰি থাকো belly fats খিনিও আমাৰ লাহে লাহে নাইকিয়া হোৱাত সহায় কৰে কিন্তু ইয়াৰ ৰেষ্ট্ৰিকশন বোৰ আছে সেইখিনি হল আমি বেক পেইন যেতিয়া থাকে তেতিয়া আমি কৰিব নোৱাৰো হাৰ্নিয়া প্ৰবলেম থাকিলে কৰিব নোৱাৰো আৰু প্ৰেগনেন্ট ওমেন বোৰ obviously এটো কৰিব নোৱাৰে পশ্চিম উত্তানাসন চাই লোৱা পইণ্টছ থাকিলে লিখি লবা পশ্চিম উত্তানাসনৰ পিছত আহিলে জানুহিৰাসন এটো একেই হয় এটো বস্তু একেই হয় কিন্তু ইয়াত পাৰ্থক্যটো আছে কি ইয়াত আমি এটা ভৰি কুচাই ৰাখিছো এটা ভৰি আমি কুচাই অকল এটা ভৰি মেলি আমি কৰিছো ইয়াৰ যিখিনি ৰেষ্ট্ৰিকশন বা বেনিফিটস
পশ্চিম উত্তানাসনৰ নিচিনা একেই হয় যেনে শিৰাসন দুইটা সাইডে কৰিব লাগিব প্ৰথমতে এটা ভৰি হু ভৰি যদি মেলি বাও ভৰি কুচাই কৰিছো নেক্সট আমি বাও ভৰি মেলি হু ভৰি কুচাই কৰিব লাগিব যেনে শিৰাসন অসমীয়াত শিৰাসন বুলি কয় তালপিয়াখ তাৰ পিছত আহিলে অৰ্ধ মৎস্যুন্দ্ৰাসন এটো হল এই আসনটো ঋষি মৎস্যুন্দ্ৰ বুলি এজন আছিলে তেওঁ এটো ঋষি এটো আসন উলিয়াইছিলে সেই কাৰণে এটো মৎস্যুন্দ্ৰাসন বুলি কয় ইয়াত কি হল ইয়াৰ প্ৰসিডিউৰটো কি হল আমি তেনেকে 90 ডিগ্ৰী এংগলত প্ৰথম বহি ললো ভৰিগিটা মেলি তাৰ পিছত আমি প্ৰথমতে হু ভৰিটো বাও ভৰি আঁঠুৰ ওপৰতে পাৰ কৰাই লম তাৰ পিছত বাও ভৰিটো কুচাই লম কুচাই আমি এখন হাত যিটো ভৰি আমি কুচাই আঁঠু পাৰ কৰাই লৈছো সেই সাইডৰ হাতখন আমি পিছলে দিম পিছলে টেলবনৰ ওচৰৰ ফালে আমি দিব সাইড মানে পুনে পুনে দিবলৈ চেষ্টা কৰিম আৰু ইখন হাতেৰে আমি ভৰিত তলুৱাটো চুবলে চেষ্টা কৰিম এটো হল অৰ্ধ মৎস্যুন্দ্ৰাসন আৰু দুইটা সাইডে কৰিব লাগে দুইটা সাইডে কৰিলে এটা সেট পূৰ্ণ হয় এটো এটা খুব ভাল আসন হয় এটো আসনৰ বেনিফিটছবোৰ হল ই কন্ট্ৰোলছ ডায়াবেটিস যিবোৰ মানুহৰ থাকে সেই মানুহখিনিয়ে এইটো যদি কৰি থাকে নিয়তৰ এটা কন্ট্ৰোলত আহি যায় ডায়াবেটিসটো কাৰণ ডায়াবেটিস অবিয়াসলি এটো বেমাৰটো কিয়ৰটো নহয় কিয়ৰ হোৱা বেমাৰ নহয় কিন্তু এটা কন্ট্ৰোলত আমি ৰাখিব পাৰো ডায়াবেটিসটো দেন আইটো আৰু বাঢ়ি না যায় কাৰণ ডায়াবেটিসটো এনেকুৱা এটা বেমাৰ এটো যদি বাঢ়ি যায় আমাৰ গোটেই বডিত বহুত হাৰ্ম কৰে সেই কাৰণে আমি এটো ডায়াবেটিসটো কন্ট্ৰোলত ৰখাটো অতি জৰুৰী সেই কাৰণে এটো এটা হল যিটো আসন ডায়াবেটিস কন্ট্ৰোলত সহায় কৰে it increase the flexibility of spine সহায় কৰে আৰু হিপছো ই সহায় কৰে তাৰপিছত it reduce belly fats আৰু এই আমাৰ belly fats reduce কম হোৱা সহায় কৰে মই ইয়াতে এটা পাৰ্সোনাল মোৰ অভিজ্ঞতা এটা কবলৈ বিচাৰিছো অৰ্ধ মৎস্যুন্দ্ৰাসনৰ ওপৰত মোৰ মা মানে আমাৰ মাৰ ডায়াবেটিস হল দেখুৱাই প্ৰথমতে গম পোৱা নাছিলে যে ডায়াবেটিস আছিলে ডায়াবেটিস যেতিয়া গম পালে যে ডায়াবেটিস হল বহুত দৰব সৰব দিলে দৰব সৰব খায় তাৰ পিছত মায়ে কি কৰিলে মৰ্নিং ৱাক কৰিবলৈ ষ্টাৰ্ট কৰিলে আৰু যোগা কৰিবলৈ ষ্টাৰ্ট কৰিলে আৰু ইন্টাৰেষ্টিংলি মায়ে এতিয়া একো দৰব খাব দৰকাৰ নপৰে ডায়াবেটিসৰ কাৰণে একোৱে দৰব নাখায় অকল মৰ্নিং ৱাক আৰু যোগা এইটো অকল খোৱা বোৱাখিনি কন্ট্ৰোল কৰে যিখিনি ধৰণে খাব নালাগে ডায়াবেটিস আছে সেইখিনি কন্ট্ৰোল কৰে বাকি মেডিসিন একো নলয় একো নোলাকে মাইতে পুৰা কন্ট্ৰোলত আছে এইকাৰণে যোগাটো এনেকুৱা এটা মেজিক বুলি ক'ব পাৰি যিটোৱে মানুহৰ জীৱনৰ লাইফটো কেনেকৈ চেঞ্জ কৰে আমি নিজেও গম নাপাওঁ সেইকাৰণে যিমান পাৰি মানুহে বিজি লাইফৰ ভিতৰত অকমান সময় আধা ঘন্টা বেছি নহলেও অন্তত আধা ঘন্টা যদি আমি কৰো তেতিয়াহলে কি হয় আমাৰ লাইফটো বহুতখিনি চেঞ্জ হৈ যায় বহুত আমি এটা হেলদি লাইফ পাবলৈ মানে লাভ কৰিব পাৰো সেইকাৰণে তোমালোকে চাবা এইখিনি কৰাৰ পিছতো তোমালোকে যদি ঘৰত মানে মা ভাইটি ভন্টি যোন থাকে লগত যদি কাৰোবাক বহুৱাই অলপ সময় ৰাতিপুৱা সোনকালে উঠি যদি কৰিব চেষ্টা কৰা বহুতখিনি হেলদি লাইফ এটা পোৱা ঠিক আছে আকৌ আহো আমি ইয়াত ৰেষ্ট্ৰিকশ্যনো কিছুমান আছে সেইখিনি হল বেক পেইন থাকিলে কৰিব নোৱাৰে ইন্টাৰনেল অৰ্গান প্ৰবলেম থাকিলেও কৰিব নোৱাৰে ইন্টাৰনেল অৰ্গান মানে হল আমাৰ ভিতৰত যদি কিবা প্ৰবলেম আছে পেটৰ ভিতৰত যদি প্ৰবলেম আছে ধৰা তোমাৰ বহুত প্ৰবলেম থাকে কিছুমান কিডনি প্ৰবলেম থাকে বা বেলেগ প্ৰবলেম থাকে তেনেকুৱা প্ৰবলেম থাকিলে এইটো কৰিব নোৱাৰে অৰ্ধ মৎস্যুন্দ্ৰাসন
তাৰ পিছত আহিলে উষ্ট্ৰাসন, কেমেল পোজ। কেমেল পোজটো এইটো এটা হ'ল বেকৱাৰ্ড বেন্ডিঙৰ পোজ হয়। এইটো প্ৰথমতে অকণমান কৰিবলৈ দিগদাৰ লাগিব পাৰে। এইটো হ'ল প্ৰথমতে আমি বহি বজ্ৰাসন, কালি আমি বজ্ৰাসন কৰিছিলোঁ। বজ্ৰাসন তোমালোকৰ মনত আছেনে? বজ্ৰাসন কৰিছিলোঁ, আঁঠুৰ ওপৰত বহিব লাগে। এই বজ্ৰাসনত প্ৰথমতে বহি ল'ব লাগে। বহি আমি বডিটো ওপৰ পৰ্চনটো উঠাই কঁকালত ধৰি লাহে 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 পিছফালে বেণ্ড কৰি বডিটো আমি ভৰি গুৰুহাত ধৰিবলৈ চেষ্টা কৰিব লাগে। গুৰুহাত ধৰিবই লাগে, চেষ্টা নহয়, সেইটো লাহে লাহে গুৰুহাত ধৰিব লাগে। বা ভৰি পতাত ধৰিলেও হয়। সেইটো হ'ল উষ্ট্ৰাসন। উষ্ট্ৰাসনটো হ'ল, এইটো কেমেল পোজ, ইংলিছত কেমেল পোজ বুলিও কয়। উষ্ট্ৰাসনটো তাৰ বহুতখিনি বেনিফিটছ আছে। ইট ৰিডিউচ ফেট অন থাইছ। থাইছৰ যিবোৰ ফেটছ থাকে সেইখিনি ই নাইকিয়া কৰাত সহায় কৰে। থাই মানে গম পাইছা নহয়, এই ভৰি এই পৰ্চনটো, ওপৰৰ পৰ্চনটো। অফেন্স অফ দ্য হিপছ, ষ্ট্ৰেচিং ডিপ হিপ ফ্লেকচাৰ। এই হিপছটো আমাৰ যিটো হিপছ আছে, হিপছৰ জইণ্ট বা হিপছ আছে, এইখিনি ই ষ্ট্ৰেচ কৰাত আৰু খোলাত ই সহায় কৰে। Stresses and strengthen the shoulder and back. ই আমাৰ shoulder মানে কান্ধ আৰু পিছফাল পৰ্চনটো ষ্ট্ৰেংথ কৰাত সহায় কৰে। ই এক্সপান্ড abdominal region, improving digestion. Digestion improve কৰাত সহায় কৰে। তাৰপিছত আৰু যিবোৰ পেটৰ এইখিনি মাসল আছে, মাসলখিনি মানে এক্সপান্ড হৈ ফ্লেক্সিবল হৈ যায়। তাৰপিছত ই আমাৰ লোৱাৰ বেক পেইন যিটো থাকে, সেই বেক পেইনখিনি নাইকিয়া কৰাত সহায় কৰে। উষ্ট্ৰাসন। এটা বস্তু মনত ৰাখিবা, আমি যিখিনি বেকৱাৰ্ড বেন্ডিং কৰোঁ, সেইখিনিয়ে আমাৰ যিখিনি লোৱাৰ বেক পেইন বা বেক পেইন থাকে, সেই বেক পেইনখিনি নাইকিয়া কৰাত সহায় কৰে। কিন্তু আমি বেক পেইন থাকিলে আমি ফৰৱাৰ্ড বেন্ডিং যিবোৰ আসন থাকে, আগলৈ হাউলি কৰা আসন, সেই আসনবোৰ আমি কৰিব নোৱাৰোঁ। তাৰপিছত ইয়াৰ ৰেষ্ট্ৰিকশ্যনো আছে কিছুমান। সেইখিনি হ'ল, আমি হাই ব্লাড প্ৰেছাৰ যিবোৰ মানুহৰ থাকে, সেইখিনি মানুহে এইটো আসন কৰিব নোৱাৰে। তাৰপিছত লেগ পেইন, ভৰি বিষ। ভৰি বিষ থাকিলেও এই আসনখিনি কৰিব নোৱাৰে। এতিয়া আমি আহোঁ কেনেকে কৰিব লাগে, এইখিনি এবাৰ দেখুৱাই দিওঁ। বৃক্ষাসন কৰিলোঁ। ত্ৰিকোণাসনৰ পৰা আহিব ত্ৰিকোণাসন, পশ্চিমোত্তানাসন, ধনুবীৰাসন, অৰ্ধংস, উষ্ট্ৰাসন। এতিয়া মই তোমালোকক দেখুৱাম এটা এটাকে কৰি দেখুৱাম কেনেকে কৰিব লাগে। প্ৰথমতে ত্ৰিকোণাসন। ত্ৰিকোণাসনটো কৰি দেখুৱাইছো। ত্ৰিকোণাসনটো কৰিবলৈ প্ৰথমতে আমি ভৰিকেইটা মেলি ললো 3 ফুট মান। মেলি ললো। ভৰি এটা ভৰি মই ৰাখিছো, বাওঁ ভৰি পতাটো ফ্ৰণ্টৰ ফালে মুভ কৰি আছে আৰু সোঁ ভৰি পতাটো সাইডৰ ফালে মুভ কৰি আছে। এইটো সাইডে পইণ্ট কৰি আছে। পইণ্ট কৰি আছে মোৰ সোঁ ভৰিটো, সেইটো কাৰণে মই এইটো সাইডে বেন্ড কৰিম। এনেকে আহিলো, ফ্ৰণ্টৰ ফালে চালো। ফ্ৰণ্টৰ ফালে চাই আমি লাহে 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 হাউলি ভৰি পতাটো টাচ কৰিলো, চুলো আৰু ইখন হাত মেলি ওপৰলৈ মেলি দিলো আৰু আমি ওপৰলৈ চালো। এইটো হ'ল ত্ৰিকোণাসন। ত্ৰিকোণাসন তেনেকে কেই ছেকেণ্ড মান থাকিবলৈ চেষ্টা কৰিবা। তেনেকে আকৌ আমি
চেঞ্জ কৰিলো ভৰি পজিশন গিটা এতিয়া মই বাওঁ ভৰিটো সাইডৰ ফালে পইণ্ট কৰিছো আৰু সোঁ ভৰিটো সন্মুখলৈ পইণ্ট কৰিছো এতিয়া আমি কি কৰিম বাওঁ ফালে বেন্ড কৰিম বাওঁ ফালে বাওঁ হাতখন পতাটো টাচ কৰিলো সোঁ হাতখন ওপৰলৈ মেলি দিলো ওপৰলৈ চালো তেনেকৈ আমি কেই সেকেন্ড মান থাকিলো ঘৰত যদি কৰা নিজে নিজে মনতে ভাবি লবা 1 2 3 4 তেনেকৈ হিসাব কৰি কৰিব পাৰিবা সেকেন্ড এটো হল ত্ৰিকোণাসন ত্ৰিকোণাসনৰ পিছত নেক্সট কি আহিলে নেক্সট most probably sitting pose kita asile sitting pose next ahile paschimottanasana paschimottanasana eta sitting pose first ami bohilo dandasana etu hol 90 degree angular first bohilo bohi হাত দুখন ওপৰলৈ কৰি উখাললো দীঘলকে বডিটো যিমান পাৰো আগলে আনিলো আগলে আনি ধৰিলি টজত ধৰিলো বা ভৰি পতাত ধৰিলা তাৰ পিছত যিমান পাৰা আহি হাউলি যিমান পাৰি হাউলি আহি মূৰটো ইয়াত টাচ কৰিবলৈ চেষ্টা কৰিবা এটো হল পশ্চিম উত্তানাসন আৰু নেক্সটটো আহিলে জানুহীৰাসন দুইটা প্ৰায় একে মাত্ৰ এটো ভৰিটো পুছাই লব লাগে ভৰিটো পুছাই ভৰিটো আনিলো আমি ইয়াত ৰাখিলো ইয়াত ৰাখি তাৰ পিছত তেনেকে আকৌ আহিলো আহি ধৰিলো আহি ইয়াত মূৰটো টাচ কৰিব লাগে টাচ কৰিবলৈ চেষ্টা কৰিব লাগে তাৰ পিছত আকৌ তেনেদৰে ভৰিটো চেঞ্জ কৰি আকৌ ইটো ভৰি আনিলো ইয়াত ৰাখিলো আমি আকৌ তেনেকে টাচ কৰি এটো হল জানুহীৰাসন তাৰ পিছত আহিলে অৰ্ধ মৎস্যুন্দ্ৰাসন এটো হল ফাৰ্স্ট তেনেকে আমি বহিলো 90 ডিগ্ৰী এংগুলত বহি প্ৰথমতে সোঁ ভৰিটো বাওঁ ভৰি আঁঠুৰ ওপৰেদি পাৰ কৰাই দিলো পাৰ কৰালো নেক্সট বাওঁ ভৰিটো পুছাই আমি ইয়াত ৰাখিলো এনেকে টিকাত লগাবলৈ চেষ্টা কৰিবা তাৰ পিছত আমি কি কৰিলো যেহেতু এটো ভৰি আমি পাৰ কৰাইছো এই হাতখন পিছলে দিলো পিছলে দি এইখন হাত আহি আমি এনেকে ধৰি পিছফালে চাবলৈ চেষ্টা কৰিম তেনেকে যিমান পাৰা আনি চেষ্টা কৰিবা যে আমি একদম ভৰি টজৰ ওচৰত ধৰিবলৈ পাৰো একেদিনাইতো নাহিব লাহে লাহে আহিব আকৌ তেনেকে আমি চেঞ্জ কৰিলো উল্টাকে ইটো সাইডে আকৌ তেনেকে চেঞ্জ কৰিলো তেনেকে ইখন হাতেৰে আহি আকৌ তেনেকে পিছফালে চাবলৈ চেষ্টা কৰিলো এটো হল অৰ্ধ মৎস্যুন্দ্ৰাসন তাৰ পিছত নেক্সটটো আহিলে নেক্সটটো কি আছিলে উষ্ট্ৰাসন বা কেমেল পোজ ইংলিছত কেমেল পোজ কয় আৰু অসমীয়া এনে উষ্ট্ৰাসন বুলি কয় এটো ফাৰ্স্ট আমি কালি বজ্ৰাসন কৰিছিলো মনত আছে নে কাবাৰ বজ্ৰাসনত বহিলো উঠি দিলো বডিটো তাৰ পিছত কঁকালত ধৰিলো ফাৰ্স্ট কঁকালত ধৰি হাউলি হাত আনিলো ফাৰ্স্ট ইখন হাত আনিলো আমি যিমান পাৰি বডিটো উলিয়াই দিবা যিমান পাৰি আগৰ ফালে বডিটো উলিয়াই দিবা আৰু ডিঙিটো পিছফালে হ'ব পিছফালে চাবলৈ চেষ্টা কৰিবা কিন্তু এটো প্ৰথমতে নাহিব বহুতৰ নাহে এটো উষ্ট্ৰাসনটো যদি প্ৰথমতে উষ্ট্ৰাসনটো পুৰা এনেকে আনিব নোৱাৰা কাৰণ আৰু এটো অকলে কেতিয়াও নকৰিবা অকলে থাকিলে প্ৰথমতে ইমানখিনি মানত থাকিবলৈ চেষ্টা কৰিবা
জাষ্ট তাৰপিছত লাহে লাহে আহিব এনেকে অকলে যদি কৰা নহয় প্ৰথম তেতিয়া নাইকিয়া হৈ ধুম এইফালে পিছফালে পৰি যোৱাৰ চান্স থাকে এটা কথা মন কৰিবা যেতিয়া আসন কৰা অকলে নকৰিবা প্ৰথম অৱস্থাত অকলে থাকিলে কেতিয়াও নকৰিবা অকলে থাকিলে কি হ'ব তোমালোকৰ কোনটো ভুল হৈছে কোনটো শুদ্ধ হৈছে একো ধৰিব নোৱাৰিবা আৰু মানে পটককে হাত ভৰি বেকা হৈ পানি বা বেলেন্স নাইকিয়া হৈ পৰি যোৱাৰ চান্স থাকে ঠিক আছে আজি এইকেইটা দেখালো তোমালোকক তাৰপিছত এতিয়া কোৱা ইয়াৰ ভিতৰত কাবাৰ কিবা সুধিব লগা আছে কাবাৰ কিবা ইয়াৰ ভিতৰত জানিব লগা আছে নাই যদি সামৰি দিছো আজিলৈ ইয়াতে সমাপ্ত কৰি দিয়ক অহা কাইলৈ একেটা লিংকে হ'ব মই ষ্টুডেণ্টসকলক জ্ঞাতাৰ্থে কৈছো যে লিংকটো আমি একেটা কৰি দিছো অহা কাইলৈও একেটা সময়তে অহা 6:45 পৰা লিংকটো এক্টিভ হ'ব আৰু একেটা লিংকেই অহা কাইলৈও তেওঁলোকে জয়েন হ'ব পাৰিব ধন্যবাদ থ্যাংক ইউ